নগাঁও জিলা পুথিভঁৰালত অসম ভিত্তিত আধুনিক নৃত্য প্ৰতিযোগিতা। শ্ৰোত শ্ৰেণীৰ তৰংগত সাহিত্য আৰু সংস্কৃতিৰ স্নেহবন্ধন মঞ্চ অসমৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি দুদিনীয়া কাৰ্যসূচীৰে 15 আৰু 16 মাৰ্চত নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হৈছে। এই অনুষ্ঠানৰ শনিবাৰে প্ৰথম দিনৰ কাৰ্যসূচীত আছিল অসম ভিত্তিত আধুনিক নৃত্য প্ৰতিযোগিতা। দ্বিতীয় দিনৰ কাৰ্যসূচীত আছে বঁটা বিতৰণী, সম্বৰ্ধনা সভা আৰু গ্ৰন্থ উন্মোচনী সভা। এই সভাত উপস্থিত থাকিব অসম সাহিত্য সভাৰ উপ-সভাপতি পদুম ৰাজখোৱা আৰু জনপ্ৰিয় ইউটিউবাৰ মিষ্টাৰ বিটু। এই অনুষ্ঠানটিত শ্ৰোত শ্ৰেণীৰ তৰংগত সাহিত্য আৰু সংস্কৃতিৰ স্নেহবন্ধন মঞ্চ অসমৰ প্ৰতিষ্ঠাপক দীপ দাসৰ লগতে অন্যান্য বিষয়ববীয়াসকল উপস্থিত থাকে। ফাকুৱাৰ শুভেচ্ছা জনাইছোঁ। শ্ৰোত শ্ৰেণী মঞ্চ, শ্ৰোত শ্ৰেণীৰ তৰংগত সাহিত্য আৰু সাংস্কৃতিক স্নেহবন্ধন মঞ্চ বুলি নগাঁৱৰ মজমজিয়াত জন্মগ্ৰহণ কৰিছিলে। ঠিক কামপুৰ কেঁকুৰিবাৰী এটা অঞ্চল গাঁও এখন, তাৰ পৰাই মই দীপ দাসে আৰম্ভ কৰিছিলোঁ। আৰু আজি অসমৰ বিভিন্ন ঠাইত আচলতে শ্ৰোত শ্ৰেণীৰ নামটো প্ৰচাৰ প্ৰসাৰ হৈছে। উদ্দেশ্য সাহিত্য আৰু সংস্কৃতি। সাহিত্য যিসকলে সাহিত্য চৰ্চাত লাগি আছে তেখেতসকলে এই মঞ্চখনত সাহিত্য চৰ্চাৰ স্থান মানে যি জেগাত তেওঁলোকে লিখা মেলা পৰা আদি কৰি সকলোখিনি ইয়াত সুবিধা পাইছে। বিভিন্ন ধৰণৰ সাপ্তাহিক দৈনিক অনুষ্ঠান আগবঢ়াই থকা হয়। দ্বিতীয় কথা হ'ল সাংস্কৃতিক বিভাগটোত বিশেষভাৱে আমি গুৰুত্ব দি আহিছোঁ। যি মানে সুপ্ত প্ৰতিভা, আচলতে গাঁৱৰ ভিতৰুৱা অঞ্চলৰ যি প্ৰতিভা আছে প্ৰতিভাসমূহ আমি বহলভাৱে প্ৰচাৰ কৰিবৰ কাৰণে এখন মঞ্চ দিয়াৰ এটা সুব্যৱস্থা কৰিছোঁ। সেয়েহে আজি প্ৰথম বৰ্ষপতি অনুষ্ঠানটি আমি নগাঁৱৰ এই জিলা পুথিভঁৰাল প্ৰাংগণত আমি পাতিবৰ বাবে আয়োজন যি প্ৰচেষ্টা চলাই আজি একমাহে আহি এই মুহূৰ্তত পাইছোঁ। আজি আমাৰ নৃত্য অনুষ্ঠান যি একক নৃত্য প্ৰতিযোগিতা চলি আছে, লগতে আমাৰ বিভাগীয় সকলো দায়িত্বত আছে। মাজুলীৰ প্ৰণৱ দাস সভাপতি, বিশ্ব দাস সাংস্কৃতিক বিভাগৰ দায়িত্বত আছে, আৰু পাৰ্থ আছে, আৰু জ্যোতি প্ৰসাদ বৰা তেখেত আছে আমাৰ লগত, আৰু তছলিমা আছে। যথেষ্ট আমাৰ সাংস্কৃতিক বিভাগ বিষয়টোত লাগি থকা লোক আছে, সাহিত্য বিষয়ত লাগি থকা লোক আছে। সাহিত্য চিন্তাত আমি কাইলৈ বিশেষভাৱে আগবঢ়াম। কাইলৈ আছে সম্বৰ্ধনা অনুষ্ঠান। ইয়াতে অসমৰ সাহিত্য সভাৰ উপসভাপতি ডাঙৰীয়া উপস্থিত থাকিব পদুম ৰাজখোৱাদেৱ, আৰু বিশেষভাৱে লিখনি জগতৰ যিসকল বিশিষ্ট ব্যক্তি তাৰ মাজৰ পৰা আমি যি আমাৰ চকুত পৰিছে তেখেতলোকক আমি নিমন্ত্ৰণ দিছোঁ। আচলতে সকলোকে একেলগে মাতাটো সম্ভৱ নহয়, আৰু তেখেতলোকৰ সম্বৰ্ধনা আছে, 10জনমান সম্বৰ্ধনা আছে। আৰু সাহিত্য জগতত সাংস্কৃতিক জগতত যিসকলে আচলতে মিডিয়াত কাম কৰি আছে তেনে গোটৰ আমি 10জন প্ৰশাসক মূল মানে প্ৰতিষ্ঠাপকক কাইলৈ সম্বৰ্ধনা দিম। আৰু সন্মানৰ ভিতৰত আমি যথেষ্টখিনি কাইলৈ লৈছোঁ। তেখেতলোকক কেনেধৰণে মানে উৎসাহ দিবৰ কাৰণে, আচলতে এইটো আমি সন্মান দিব পৰা অধিকাৰটো আমাৰ নাই যদিও, কিন্তু আমি উৎসাহিত কৰিব পাৰে অনুষ্ঠান আৰু শিক্ষা লগতে সাংস্কৃতিক বিভাগটো আগুৱাই নিবৰ বাবে আমি প্ৰচেষ্টা হাতত লৈ তেনেধৰণে কাম কৰিছোঁ। সুদূৰ ভৱিষ্যত আমি আশা ৰাখিছোঁ এই অনুষ্ঠানৰ যোগেদি সাহিত্য চৰ্চা অব্যাহত থাকিব। সাংস্কৃতিক যি ভিতৰুৱা গাঁৱৰ অঞ্চলৰ সুপ্ত প্ৰতিভাসমূহ বিকাশ কৰিবলৈ সুবিধা পায়, তাৰ বাবে আমি সদায় এই চেষ্টা আগুৱাই লৈ যাম। বিশিষ্ট অতিথি হিচাপে দেৱ থাকিব, লগত পদুম ৰাজখোৱা দেৱ থাকিব, সাহিত্য সভাৰ ৰেৱত হাজৰিকা দেৱ থাকিব, জগন্নাথ দেৱ মহন্ত থাকিব। তেনেধৰণে প্ৰায় 12জন ব্যক্তি থাকিব। সকলোৱে নাম লোৱাটো আচলতে মোৰ মনলৈ মুখলৈ অহা নাই। তেনেধৰণে 12জনমান আমাৰ বিশিষ্ট ব্যক্তি কাইলৈ থাকিব এই অনুষ্ঠানত। সাহিত্য আৰু বিষয়ত কাইলৈ বিশেষ সভা, কবি সন্মিলন, ঠিক সতীৰ্থ মিলন, কবি আড্ডা আৰু সম্বৰ্ধনা। আৰু বিশেষভাৱে কাইলৈ আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে বেনাৰত থকা প্ৰজ্ঞাশ্ৰী হাজৰিকা শ্ৰোত শ্ৰেণী নাট্য তৰংগিনী বঁটা কাইলৈ প্ৰদান কৰা হ'ব। তেখেত আন্তঃৰাষ্ট্ৰীয়ভাৱে অভিনয়ৰ জগতখনত সন্মান আমাৰ অসমৰ বাবে কঢ়িয়াই লৈ আহিছে। দ্বিতীয়তে বিটু, মিষ্টাৰ বিটু, সকলোৱে ইউটিউবত পৰিচিত। তেখেতে যি অন্ধসকলৰ বাবে কাম কৰি আছে, অন্ধ বিদ্যালয় বনাই আছে, আমি তেখেতক উৎসাহিত কৰিব পাৰে কাইলৈ আমি দীনবন্ধু বঁটা প্ৰদান কৰিম এই অনুষ্ঠান। এইখিনি আছিলে। শুভেচ্ছা জনাইছোঁ সকলোকে। আৰু আজি জিলাৰ পুথিভঁৰালত শ্ৰোত শ্ৰেণীৰ সাহিত্য তৰংগ
আৰু সাংস্কৃতিক যি অনুষ্ঠান সেই অনুষ্ঠানত অসমভিত্তিক যি নৃত্য প্ৰতিযোগিতা আয়োজন কৰিছে আয়োজন কৰা সকলো বিভাগীয়সকলক আমি শুভেচ্ছা জনাইছোঁ অভিনন্দন জনাইছোঁ আৰু তেখেতলোকৰ যি প্ৰয়াসত আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। আজি এটা পবিত্ৰ মুহূৰ্তত আজি গাঁৱৰ পৰা যি নৃত্যৰ কলা কৌশলীক আনন্দন কৰি